নমস্কাৰ প্ৰিয় দৰ্শক আজি মই ৰাতিপুৱাই বনাবলৈ ললো আপোনাৰ অলপমান মুৰ্গীৰ মাংস আছিল আৰু লগত দিম মই আপোনাৰ কলডিল তো আজি আমাৰ ৰেচিপিটো হ'ব কলডিল আৰু কুকুৰাৰ মাংস তো আগলৈ আৰু কি প্ৰয়োজন হ'ব মই দেখুৱাই আছো ভিডিওটো আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পাব এতিয়া মই কলডিলটো সৰু সৰুকৈ কাটি ললো এনেকৈ ইয়াত দিব লাগিব পিয়াজ যেটো মই সৰু সৰুকৈ এনেকৈ কাটি লৈছো আলু তেজপাত আদা নহৰু এনেকৈ মই খুন্দি লৈছো কেটামান জলকীয়া যদি আপোনালোকে জলকীয়া বেছি খায় জলকীয়া বেছিকৈ দিব যদি জ্বলা কম খায় তেতিয়া হলে আপুনি এটামান দিব পাৰে আৰু দুটামান শুকান জলকীয়া আৰু লাগিব পাঁচফোৰণ আৰু এয়া হৈছে আমাৰ লোকেল কুকুৰা এয়া তো আগলৈ চাই থাকক মই কেনেকৈ ভিডিওটো বনাইছো যদি আপোনালোকে কেনেকৈ বনাই খাইছে তো বা কেনেকৈ বনাই আপোনালোকে মোক এবাৰ কমেন্টত জনাব আসলতে মই কলডিল আৰু পাৰ মাংস খাই বেছি ভাল পাওঁ এতিয়াতো পাৰ মাংস পাবলৈ নাই সেইকাৰণে মই কলডিলৰ লগতে বনাই দেখাইছো আপোনালোকক এখন সবজিও খাই বৰ বেয়া নালাগে আপোনালোকে খাই চাবচোন এবাৰ এইখন মই জুইত অলপ আগতে পাতি দিছিলো এতিয়া ভালকৈ গৰম হৈ গৈছে এতিয়া মই জুখমতে তেল দি দিম মই মিঠাতেল ব্যৱহাৰ কৰিছো চাওকচোন এতিয়া মই তেলখিনি গৰম হোৱালৈ ৰৈ থাকিম কাৰণ গৰম ভালকৈ নহলে তৰকাৰীখন খাবলৈ ভাল নহব চাওকচোন কেৰাহীখনত তেল পুৰা ভালকৈ গৰম হৈ গৈছে এতিয়া মই দি দিম পাঁচফোৰণ কেটা দেখিছেনে কেনেকৈ ফুটিবলৈ হৈছে মই দি দিম শুকান জলকীয়া কেইটা দেখিছেন তেল গৰম হলত এটা দি দিম পিঁয়াজ বৰ বেছি নিদিব নহ'লে কলডিলৰ টেষ্টটো আপোনালোকে নাপাব কাৰণ পিঁয়াজ বেছিকৈ দিলে আপোনাৰ মিঠা মিঠা চব্জিখন বেছি মিঠা নিচিনা লাগে মই তেনেকৈ অনুভৱ কৰোঁ আৰু কাৰণ কলডিল যিহেতু মই একদম সহজভাৱে বনাইছোঁ কোনো মছলা ব্যৱহাৰ নকৰোঁ মই অলপমান জালুক ব্যৱহাৰ কৰিম আৰু মই যদি ভাবে দিওঁ বুলি আপুনি জিৰা গুড়ি কেনেকৈ দিব পাৰে মছলা কিন্তু মই ব্যৱহাৰ নকৰোঁ মই অকল আদা নহৰু আৰু জালুকহে ব্যৱহাৰ কৰিম আৰু জলকীয়া এতিয়া পিঁয়াজখিনি ৰঙচুৱা হ'লৈ ভাজি থাকিম দেখিছে ৰঙচুৱা হ'বলৈ ধৰিছে এতিয়া মই দি দিম ইয়াতে আদা নহৰু অলপমান ৰাখি থৈছোঁ যিহেতু শেষত দিব লাগিব মই আৰু কাটি ৰখা কেঁচা জলকীয়া এতিয়া আকৌ আদা নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে এনেকৈ মই ভাজি থাকিম এনেকৈ ঘৰত আগতেও সৰুতে মোৰ আইতাই বনাইছিল পাৰ মাংসৰ সৈতে পাৰ আৰু কলডিলৰ ভাজি কাৰণ তেনেকৈ হয়তো মই বনাব নোৱাৰিম কেতিয়াও কাৰণ আইতাহঁতৰ হাতৰ সোৱাদেই বেলেগ কাৰণ সকলোৰে চাগে হাতৰ এটা পাক থাকে নহয় জানো বনোৱাৰ মইতো লাহেকৈ এতিয়া নতুনকৈ শিকিছোঁহে কেতিয়াবা ঘৰলৈ গ'লে তেনেকৈ বনোৱা মই ভিডিঅ'টো আপোনালোকৰ আগত দেখুৱাম ৰেচিপিটো যদি সময় সুবিধা মিলে এতিয়া মই দি দিম মাংস কেইডোখৰ আপোনালোকে ইচ্ছা কৰিলে সৰু সৰুকৈ কাটি ল'ব পাৰে মই আৰু সৰু নকৰিলোঁ আৰু যিহেতু মোৰ ওচৰত সময় নাই মই লৰালৰিকৈ বনাইছোঁ আজি আৰু এখন হাতেৰে মোবাইল আৰু আনখন হাতেৰে কেৰাহী অকণমান অসুবিধাও হয় হ'লেও মইনো কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু যদি আপোনালোকে এনেকৈ বনাইছে বা কিবা যদি থাকি গৈছে জনাবচোন যদি কিবা আৰু ইয়াত এড কৰিব লাগে এতিয়া ইয়াতে মই দি দিম হালধি আৰু অলপমান নিমখ পাছতো দিম মই এতিয়া অলপমান দি থৈ দিছোঁ কাৰণ কম বেছি হ'লে মই আকৌ অলপ দি দিম পিছত এতিয়া মাংসখিনি মই এনেকৈ
অলপ সময় ভাজি থাকিম। দেখিছেনে? কাৰণ লোকেল কুকুৰা অলপ সিজিবলৈ সময় লাগে। এতিয়া মই ঢাকনখন দি 4 মিনিটমান সিজিবলৈ দিম। অলপ সময়ৰ পিছতে চাওকচোন কেনেকৈ তেল ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিম অলপ জালুকৰ গুড়ি। আপোনালোকে জ্বলাটো নিজৰ অনুসৰি দিব, আন্দাজ অনুসৰি কিমান জ্বলা খায়, কাৰণ এইখন তৰকাৰী জালুক নিদিলে ভাল নালাগে খাই। এতিয়া এনেকৈ আৰু অলপ ভাজিম। এতিয়া ইয়াতে দি দিম মই আলু কেইডোখৰ। এতিয়া আকৌ আলু আৰু মাংসখিনি এনেকৈ মই ভাজি ল'ম। দেখিছেনে? মই দেখুৱাই চাব কালাৰটো মাংস কেনেকুৱা হৈছে। এৰিয়া চাওক। এয়া এতিয়া আকৌ ঢাকনখন দি 5 মিনিটমান আমি সিজিবলৈ দিম। চাওকচোন পানীখিনি একেবাৰে শুকাই গ'ল, অলমষ্ট আলু সিজি গৈছে। এতিয়া মই ৰাখি থোৱা আদা নহৰুকণ দি দিছোঁ এতিয়া। আৰু এয়া চাওক, যিহেতু আলুটো ভালকৈ এতিয়া সিজা নাই, চাওকচোন অলপ আছে আৰু। এয়া এতিয়া আকৌ কম জুইত অলপ সময় থাকিবলৈ দিম। এয়া চাওকচোন, চাওকচোন পানীখিনি একেবাৰে শুকাই গ'ল, অলমষ্ট আলু সিজি গৈছে। এতিয়া মই ৰাখি থোৱা আদা নহৰুকণ দি দিছোঁ এতিয়া। আৰু চাওক, যিহেতু আলুটো ভালকৈ এতিয়া সিজা নাই, অলপ আছে আৰু। এতিয়া আকৌ কম জুইত অলপ সময় থাকিবলৈ দিম। এয়া চাওকচোন, এয়া চাওক, মোৰ আজি কুকুৰা আৰু কলডিলৰ মাংস ৰেডি হৈ গৈছে।